জনাইছোঁ আপোনালোকক কাৰণে ইয়াতে ক'বলৈ কাৰণে মোৰ বিশেষকৈ মোৰ IT ছাবজেক্টত এইবাৰ প্ৰথমবাৰ প্ৰিপেয়াৰ হৈছিলে মোৰ 29 ষ্টুডেণ্ট তাৰ মাজৰে পৰা 12জনে ফাৰ্ষ্ট ডিভিজন পাবলৈ সক্ষম হৈছে আৰু আমাৰ 24 ষ্টুডেণ্টে তাতে লেটাৰ মাৰ্ক পাবলৈ সক্ষম হৈছে আউট অফ 29 মই ভাবোঁ যে এইখন বিদ্যালয়ত আগন্তুক বছৰত ইয়াতে আৰু ভাল ভাল ষ্টুডেণ্ট এডমিশ্যন ল'ব আৰু মই ভাবোঁ আমাৰ যিখিনি ভকেশ্যনেল ছাবজেক্টত নতুনকৈ লঞ্চ হৈছে সেইখিনি ছাবজেক্ট লৈ সিহঁতে ভাল ৰিজাল্ট ভাল ফলাফল কৰিব বুলি মই আশাবাদী আৰু ইয়াৰ আগতে মই আমাৰ এইখিনি ছাবজেক্ট ভকেশ্যনেল ছাবজেক্টৰ এটা প্লেচমেণ্টৰ সুবিধা আছে আমাৰ ডিষ্ট্ৰিক্ট ৱাইজ এটা প্লেচমেণ্ট হয় ইণ্টাৰভিউ পাতে তাতে ষ্টুডেণ্টখিনিৰ ক্লাছ 12 পাছ কৰাৰ পিছত তাতে ইণ্টাৰভিউ ফেচ কৰিলে তাতে সিহঁতে ইয়াৰ পৰা প্লেচমেণ্ট পাই যাব একদম 100% প্লেচমেণ্ট ফেচিলিটি আছে আমাৰ ফালৰ পৰা হয়তো আমাৰ ষ্টেটৰ পৰা কৰি দিব আমাৰ স্কুলৰ ডিষ্ট্ৰিক্ট ৱাইজ কোঅৰ্ডিনেটৰ থাকে তাতে তো মই আগন্তুক 80 বছৰত মই যিখিনি ছেশ্যন চলি আছে মই ভাবোঁ যিখিনি ষ্টুডেণ্টে বেলেগ আৰ্টছত এডমিশ্যন লৈছে বেলেগ কলেজত নলয় আমাৰ ইয়াতে ভকেশ্যনেল ছাবজেক্টটো লৈ তাতে সিহঁতে আমাৰ কোৰ্চটো কণ্টিনিউ কৰিব পাৰে আৰামত আনন্দিত হৈছোঁ মই 100% ফলাফল দেখাবৰ কাৰণে আৰু আমাৰ ছাবজেক্ট টিচাৰখিনি বহুত কষ্ট কৰিছে আমাৰ প্ৰিন্সিপাল মহোদয় বহুত ভাল ফেচিলিটি কৰিছে আমাৰ কাৰণে আগন্তুক দিনত আৰু নতুন আমাৰ বিল্ডিং আহিছে আমাৰ ফেচিলিটিখিনি আৰু উন্নত হ'ব বুলি মই আশাবাদী আজি মই বহুত আনন্দিত যে যোৱা বছৰৰ তুলনাত আমি এই বছৰ অধিক ভাল ফলাফল আমি দেখুৱাব পাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলকো মোৰ ফালৰ পৰা আন্তৰিক অভিনন্দন জ্ঞাপন কৰিছোঁ যে তেখেতসকলে আমি যিখিনি পঢ়ুৱাইছোঁ তাতকৈ যে তেওঁলোকে ঘৰত পঢ়ি যে তেওঁলোকে যথেষ্টপূৰ্ণ চেষ্টা কৰিছে তাৰ কাৰণে মই ছাত্ৰ ছাত্ৰীসকলকৰ আন্তৰিকভাৱে অভিনন্দন জনাইছোঁ যে ভৱিষ্যত যাতে তেওঁলোকে আৰু অধিক ভাল ফলাফল লাভ কৰিব পাৰে তাৰ কাৰণে মই তেখেতসকলক আশীৰ্বাদ কৰিছোঁ ইয়াৰ উপৰিও আমাৰ শিক্ষক মহল এই ক্ষেত্ৰত অতিকৈ গুৰুত্ব সহকাৰে লৈছে যে ছাত্ৰ ছাত্ৰীসকলক যাতে আমি গুণগত শিক্ষা আমি লাভ দিব পাৰিম আৰু শিক্ষকসকলেও এই ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ ভাল ৰিজাল্ট কৰাৰ বাবে সকলো বিষয় শিক্ষকসকলে যত পৰ্ণাস্তি তেওঁলোকে চেষ্টা কৰিছে আৰু আৱশ্যক অনুযায়ী সকলো সময়তে তেখেতসকলক ক্লাছ আমাৰ ৰুটিনৰ উপৰিও তেখেতসকলক ভাল দিহা পৰামৰ্শ বা কিবা সমস্যাৰ উদ্ভৱ হ'লে তেখেতসকলে সিহঁতক ভাল পৰামৰ্শ আৰু শিক্ষাৰ কাৰণে যথেষ্ট পৰিমাণে তেখেতসকলক বুজাই দিছে গতিকে আৰু এই ক্ষেত্ৰত আমি আমাৰ এইখন স্কুলৰ অধ্যক্ষ ডাঙৰীয়াকো মই বিশেষকৈ ধন্যবাদ জ্ঞাপন কৰিছোঁ যে আমাৰ অধ্যক্ষ ডাঙৰীয়াই এই ক্ষেত্ৰত যথেষ্ট সচেতন যে আমাৰ শিক্ষকসকলে আমাৰ বিষয় শিক্ষকসকলে সময়মতে তেওঁলোকে ক্লাছ কৰিব পাৰিছেনে নাই কৰিছেনে নাই আৰু কি অভাৱ অভিযোগ আছিলে সেইবোৰ তেখেতসকলে জৰা মৰা সমস্যাবোৰ আমাক সমাধান কৰি দিছে আৰু তেখেতক আমাৰ এই ক্লাছবোৰ সুস্থভাৱে আৰু সঠিকভাৱে সমাপন কৰা হৈছেনে নাই তাৰ কাৰণে চোকা দৃষ্টি তেখেতে ৰাখিছিলে আৰু তেখেতৰ অভিজ্ঞতা সহকাৰে আমাক বিভিন্ন ধৰণৰ পৰামৰ্শ দিছিল আৰু ছাত্ৰ ছাত্ৰীসকলক লৈও তেখেতে কিছু পৰিমাণে যথেষ্ট পৰিমাণে পৰামৰ্শ দান কৰিছে আৰু তেখেতসকলক ভাল বুজনি দিছিল আৰু এইখিনি যিকি নহওক আমি অহা বছৰ ইয়াতকৈ আৰু ভাল ৰিজাল্ট কৰিব পাৰিব আৰু অহা বছৰ যাতে ছাত্ৰ ছাত্ৰীসকলে আৰু অধিক ভাল সুফল লাভ কৰিব পাৰে তাৰ কাৰণে আমি আৰু তথা আমাৰ বিষয় শিক্ষকসকলক আৰু যত পৰ্ণাস্তি চেষ্টা কৰি যাব বুলি মই আশা কৰোঁ।